অসমৰ বাহিৰত ক'ত হয় যেনেকে আপোনাৰ শিলং হৈ গ'ল দেন আপোনাৰ অৰুণাচল হৈ গ'ল এইটো এটা OLX চাৰ্টিফাইড থকা ডিলাৰ হয় ইয়াত কিবা ইঞ্জিন গিয়াৰ বক্সৰ কিবা ৱাৰেণ্টি হয় ৱাৰেণ্টি আছে আমাৰ তাত হেতু 1,70,000 টকা দি আপোনালোকে অনলি 18,000 চলা টাটা নেক্সন আপোনালোকে ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে XUV 300 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 2 লাখ টকা দি আপোনালোকে ক্ৰেটা লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত 1.5 লাখ টকা দি আপোনালোকে ইকোস্পৰ্ট ঘৰত লৈ যাব পাৰিব 1,80,000 দি আপোনালোকে গ্ৰেণ্ড আইটেন নিউজ ঘৰত লৈ যাব পাৰিব 90,000 দি আপোনালোকে এল্টো K10 অটোমেটিক আপোনাৰ ঘৰত লৈ যাব 2 লাখ টকা দি আপোনালোকে ইনোভা লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে ভিটাৰা বেজা কি ধুনীয়া কন্ডিশন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অন ডকুমেন্টেশন 1.5 লাখ টকা দি আপোনালোকে ৰেনল কেপচাৰ ঘৰত লৈ যাব পাৰিব 1,30,000 টকা দি পেলাই আপোনালোকে এখন এক্সপ্ৰেছৰ ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে এখন হন্ডা আমেজ ঘৰত লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে এখন ইকো ঘৰত লৈ যাব পাৰিব 90,000 টকা দি আপোনালোকে 7 সিটাৰ গো প্লাস ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো বহুত দিন মূৰত এখন ভাল হিউজ ষ্টক থকা ডিলাৰ য'ত OLX চাৰ্টিফাইড থকা ডিলাৰ আপোনালোকে সকলোৱে গম পায় তেজপুৰ মুন্না অটোমোবাইল আৰু মুন্না অটোমোবাইলত দেখা পাইছে আপোনালোকে বিভিন্ন ধৰণৰ ষ্টক আছে আপোনালোকে এবাৰ যদি ষ্টকৰ ফালে প্ৰত্যক্ষ কৰা আপোনালোকে এইপিনে চাব পাৰে কিমানবোৰ ষ্টক আছে আপোনালোকৰ বাজেট সেগমেন্টত আপোনালোকে ইয়াৰ পৰা আপোনালোকে গাড়ী লৈ যাব পাৰিব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব অসমৰ বাহিৰৰ আৰু কিছুমান জায়গাত ৰিফাইনেন্স হৈ যায় ক'ত হয় সকলোখিনি জানিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব এটা ভাল ভিডিঅ' হ'ব গৈ আছে যদি আপোনালোকে পইচা খাচি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেন্তে ওয়েলকাম মুন্না অটোমোবাইল তেজপুৰ ভাল ভাল গাড়ী আছে কমৰ পৰা লৈ আপোনালোকে ভাল ভাল বা ইন কেস লাক্সাৰিয়াছ টাইপৰ আপোনালোকে গাড়ী ইয়াত পাই যাব তেন্তে আহক আমি বেছি দেৰি নকৰো এই ডিলাৰ দাদা আছে উত্তম দা উত্তম দালত আমি কথা পাতো নমস্কাৰ উত্তম দা নমস্কাৰ ভালে আছে ভালে আছো ওকে পোনপ্ৰথমে এটা কথা কওক এড্ৰেছটো এবাৰ কৈ দিয়ক আপুনি হয় আপোনালোকে মুন্না অটোমোবাইলছ আহিবৰ কাৰণে আপোনালোকে আহিব লাগিব তেজপুৰ দুলাবাৰী গুটলুং নিয়াৰ আপোনাৰ ফ'ৰ্থ ডিলাৰ আৰু আপোনাৰ ৰেডিঅ' চেণ্টাৰ অপোজিট ন হয় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় না হয় এক্সচেঞ্জ আছে এক্সচেঞ্জো হৈ যায় আমাৰ তাত আৰু আপোনাৰ ৰিফাইনেন্সো হৈ যায় অসমৰ বাহিৰত ক'ত হয় যেনেকে আপোনাৰ শিলং হৈ গ'ল দেন আপোনাৰ অৰুণাচল হৈ গ'ল মানে অৰুণাচল কিছুমান জায়গাত আমি ধৰক ৰিফাইনেন্স হৈ যায় দেন আপোনাৰ তেনেকে ত্ৰিপুৰা হৈ গ'ল সেইবিলাকত আমি গোটেইখিনি কৰি দিয়ে ন এইটো এটা OLX চাৰ্টিফাইড থকা ডিলাৰ ইয়াত কিবা ইঞ্জিন গিয়াৰ বক্সৰ কিবা ৱাৰেণ্টি হয় ৱাৰেণ্টি আছে আমাৰ তাত হেতু আপোনালোকে যেতিয়া আহিব আমাৰ তালে যেতিয়া ভিজিট কৰিব হেতু আমি অন টেবলত আমি বুজাই দিব পাৰিম বা আমাৰ পৰা যিখিনি আপোনাৰ ৱাৰেণ্টি বিলাক আছে সেইখিনি আমাৰ পৰা পাৰচেজ কৰিব লাগিব আৰু কেনেকুৱা কিমান হেৰি হয় মানে প্ৰাইস হয় কেনেকুৱা কি প্ৰসেস আপোনালোকে আহক মুন্না অটোমোবাইলছ আমি এইখিনি আমি বুজাই দিব ন তেনে আমি বেছি দেৰি নকৰো আৰু প্ৰফাইল ভাল থাকে মিনিমাম ডাউন পেমেন্টত গাড়ী ওলাই যাব না হয় ওলাই যাব ন আপোনাৰ 30% যদি ডাউন পেমেন্ট দিয়ে আপোনালোকে গাড়ী লৈ যাব ঠিক আছে তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো প্ৰথম আমি আৰম্ভ কৰিম স্কৰপিঅ বা ক'ব হয় এখন আপোনাৰ 2021 ৰ ক্লাছিক স্কৰপিঅ S11 চলিছে এপ্ৰক্স 70,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 14,55,000 হয় ওকে এটা চাই লওক টায়াৰ কন্ডিশন চাই লওক এখন যদি ৰিফাইনেন্স কৰে কিমান আহিব এখন যদি আপোনালোকে 30% ডাউন পেমেন্ট দিয়ে 4 to 5 লাখ যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ঠিক আছে নেক্সট আমি পাইছো এখন নেক্সন হয় এখন আপোনাৰ টাটা নেক্সন 2019 ৰ হয় AX এটো XMA মডেল হয় আপোনাৰ 2019 ৰ চলিছে এপ্ৰক্স আপোনাৰ 18,000 চলিছে অনলি 18,000 এখন অনলি 18,000 হয় অটোমেটিকত হয় আপোনালোকে যদি ভাবিছে অটোমেটিকত লম তেনেহলে আপোনালোকে টাটা নেক্সন পাই যাব মুন্না অটোমোবাইলছত আপোনাৰ অটোমেটিক ওকে চলিছে অনলি 18,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 5,55,000 আপোনালোকে ইন্টেৰিয়ৰখন চাব পাৰে 5,55,000 ন হয় ওকে এটা চাই লওক অটো হয় ন হয় ওকে এখন কিমান দিলে ওলাব এখন আপুনি 1,70,000 to 80,000 যদি দিয়ে এখন গাড়ী আপোনালোকে লৈ যাব 1,70,000 টকা দি আপোনালোকে অনলি 18,000 চলা টাটা নেক্সন আপোনালোকে ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব এখন আপোনাৰ 2020 ৰ আপোনাৰ W6 মডেল হয় XUV 300 XUV 300 চলিছে এপ্ৰক্স আপোনাৰ 30 to 40,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 6,75,000 6,75,000 হয়
এখন 2 লাখ দিলে ওলাব 2 লাখ দিলে আৰামছে ওলাই যাব 2 লাখ টকা দি আপোনালোকে XUV 300 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন বলেৰো ক'ব হয় এখন আপোনাৰ 2022 ৰ হয় Mahindra Bolero B6 অপচনেল চলিছে অনলি 38000 38 হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 9,35,000 9 লাখ টেবল নেগোশিয়েবল হৈ যাব 9,35,000 ওয়ান টেবল নেগোশিয়েবল ন ওকে ঠিক আছে আৰু নেক্সট এখন ক'ব এখন আপোনাৰ 2019 ৰ হয় Mahindra Ultra G4 এখন আপোনাৰ অটোমেটিক 4x4 আপোনাৰ সানৰুফ গুটেখিনি পাই যাব এখন আপোনাৰ চলিছে এপ্ৰক্স 40,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 15,35,000 15,35,000 ন ওকে নেক্সট এখন ক'ব নেক্সট আপোনাৰ Kia Seltos এখন ব্ল্যাকত হয় আপোনালোকে যদি ব্ল্যাকত বিচাৰিছে তেনেহলে পাই যাব উন্না অটোমোবাইলছত Kia Seltos 2021 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 36,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 10,95,000 10,95,000 ন হয় ওকে চালক কি ধুনিয়া হৈ আছে নেক্সট আমাক ক'ব ক্ৰেটা হয় নেক্সট আপোনাৰ 2018 ৰ ক্ৰেটা হয় Hyundai Creta 2018 আপোনাৰ SX অপচনেল টপ মডেল হয় 1.6 ভেৰিয়েন্ট আপোনাৰ চলিছে 61,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 8,80,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব 2 লাখ দিলে ওলাব এখন ওলাই যাব 2 লাখ টকা দি আপোনালোকে ক্ৰেটা লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত হয় নেক্সট এখন ক'ব এখন আপোনাৰ ফৰ্ডৰ হয় আপোনাৰ ইকো স্পৰ্টছ টাইটেনিয়াম এস একদম টপ মডেল হয় চলিছে আপোনাৰ 95,000 ওকে আৰু 2019 ৰ হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 5,75,000 5,75,000 হয় কিমান দিলে ওলাব এখন এখন আপোনালোকে যদি 1.5 লাখ মান দিয়ে ডাউন পেমেন্ট তেনেহলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে ইকো স্পৰ্ট ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় ওকে নেক্সট এই থাৰখন ক'ব হয় এখন আপোনাৰ Mahindra Thar 4x4 পেট্ৰল ভেৰিয়েন্ট চলিছে আপোনাৰ 54,000 এখন আপোনাৰ আমি এখন আপোনাৰ 2021 ৰ হয় আৰু এখনৰ আমি প্ৰাইস ৰাখিছো 10,75,000 10,75,000 হয় উইথ নেগোশিয়েবল ঠিক আছে নেক্সট এখন ক'ব হয় এখন আপোনাৰ 2022 ৰ Hyundai i10 Nios চলিছে অনলি 26,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 6,15,000 6,15,000 হয় 2 লাখ মান দিলে ওলাই যাব আৰামছে 2 লাখ টকা দি আপোনাকে এখন গ্ৰেণ্ড আইটেন নিউজ ঘৰত লৈ যাব পাৰিব 1,80,000 দিলে ওলাই যাব 1,80,000 দি আপোনাকে গ্ৰেণ্ড আইটেন নিউজ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টস হয় নেক্সট আমাক এল্টোখন ক'ব হয় এখন আপোনাৰ Alto K10 2018 ৰ চলিছে এপ্ৰক্স 65,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 3,15,000 3,50,000 হয় এখন আপোনাৰ অটোমেটিকত হয় আপোনালোকে সৰু গাড়ী যদি অটোমেটিকত বিচাৰিছে তেনেহলে আপোনালোকে মুন্না অটোমোবাইলছত আহক আপোনালোকে লৈ যাক অটোমেটিক Alto K10 ওকে এখন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব আপোনালোকে যদি 1 লাখ টকা দিয়ে ডাউন পেমেন্ট 1,90,000 যদি আপোনালোকে ডাউন পেমেন্ট কৰে এই গাড়ীখন লৈ যাব পাৰিব 90,000 দি আপোনালোকে Alto K10 অটোমেটিক আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল ডকুমেন্টস হয় নেক্সট এখন ক'ব MG এখন MG Hector হয় MG Hector Plus 2022 মডেল চলিছে এপ্ৰক্স 40,000 এখন আপোনাৰ 2022 ৰ হয় আৰু চলিছে 40,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,35,000 15,35,000 হয় অন টেবল নেগোশিয়েবল ঠিক আছে নেক্সট ক'ব আমাক স্কৰপিঅ হয় স্কৰপিঅ S11 ক্লাছিক S11 2022 ৰ হয় চলিছে এপ্ৰক্স 85,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 15,55,000 15,55,000 হয় তাৰপিছত আমি এটা মোস্ট ডিমান্ডেবল গাড়ী পাইছো হেতু হৈছে ইকো হয় ইকো ভেন 2023 ৰ মডেল হয় চলিছে এপ্ৰক্স 18,000 18 to 20,000 23 ৰ হয় ডিলাৰ ওয়াৰেন্টিত আছে 5 সিটাৰ AC এখনৰ প্ৰাইস আহিব আপোনাৰ 5,55,000 অন টেবল নেগোশিয়েবল হৈ যাব ন হয় ঠিক আছে হয় এখন আপোনাৰ Innova 2016 হয় চলিছে এপ্ৰক্স 75,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,85,000 এখন টেবল নেগোশিয়েবল হৈ যাব ন এখন কিমান দিলে ওলাব এখন আপুনি ডাউন পেমেন্ট যদি 2 লাখ টকা দিয়ে এখন গাড়ী লৈ 2 লাখ টকা দি আপোনাকে ইনোভা লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন চাই লওক কি ধুনিয়া কন্ডিশনৰ গাড়ী নেক্সট ক'ব আমাক ভিটাৰ ব্ৰেজা হয় এখন আপোনাৰ
18 হয় ZDI মডেল হয় ডিজেল ভেৰিয়েন্ট এখন চলিছে এপ্ৰক্স 80,000 আৰু ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 5,95,000 এখন কিমান দিলে ওলাব এখন যদি আপোনালোকে 1.5 লাখ টকা দিয়ে এই গাড়ীখন লৈ যাব পাৰে 1.5 লাখ টকা দি আপোনালোকে ভিটাৰা বেজা কি ধুনীয়া কন্ডিশন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অন ডকুমেন্টেশন হয় নেক্সট এখন ক'ব নেক্সট আপোনাৰ ৰেনল্ট কেপচাৰ 2019 মডেল হয় আপোনালোকে XUV সেগমেন্টত যদি বিচাৰিছে এখন চাব পাৰে 5 সিটাৰ গাড়ী খুব স্পেচিয়াছ হয় আৰু চলিছে এপ্ৰক্স 60,000 আৰু এখন আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় 2019 ৰ ৰেনল্ট কেপচাৰ আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,85,000 4,85,000 এখন যদি আপোনালোকে 1.5 লাখ টকা দিয়ে ডাউন পেমেন্ট এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে ৰেনল্ট কেপচাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন আপোনাৰ 2020 ৰ হয় মাৰুতি সুজুকি এক্সপ্ৰেছো VXI মডেল হয় চলিছে এপ্ৰক্স 30 to 35,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 4,55,000 অন টেবল নেগোশিয়েবল হৈ যাব 1,30,000 যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব 1,30,000 টকা দি পেলাই আপোনালোকে এখন এক্সপ্ৰেছো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন ক'ব নেক্সট আপোনাৰ 2022 ৰ হয় আপোনাৰ Honda Amaze চলিছে আপোনাৰ 39,000 আৰু এখন একদম টপ ভেৰিয়েন্ট হয় গোটেইখিনি পাই যাব আপোনালোকে এলয় ডায়মণ্ড এলয়ৰ পৰা আপোনালোকে গোটেইখিনি পাই যাব আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 6,25,000 6,25,000 2 লাখ টকা যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে এখন গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে এখন Honda Amaze ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন ক'ব এখন আপোনাৰ 2023 ৰ হয় আপোনাৰ ফ্ৰংক্স এখন আপোনাৰ AMT ত আছে উইথ পেডেল শিফটাৰ টাৰ্বো ইঞ্জিন চলিছে অনলি 23,000 আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 10,95,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব ঠিক আছে এখন আপোনাৰ Mahindra XUV 700 2023 ৰ হয় চলিছে অনলি 23,000 ডিজেল ভেৰিয়েন্ট AX7 হয় 7 সিটাৰ গাড়ী খুব ধুনীয়া হৈ আছে 2023 হয় ডিলাৰ ৱাৰেণ্টিত আছে এখনৰ প্ৰাইচ আমি ৰাখিছো 18,55,000 18,55,000 হয় কি ধুনীয়া গাড়ী চাই লওক কিমান দিলে ল'ব এইটো এখন যদি আপোনালোকে 30% ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ন হয় ঠিক আছে হ'ব ইকো এখন 2023 ৰ হয় চলিছে এপ্ৰক্স 22,000 এখন আপোনাৰ 5 সিটাৰ AC চলিছে 22,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইচ ৰাখিছো আমি 5,55,000 এখন যদি আপোনালোকে 1,50,000 ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে এখন ইকো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব এখন আপোনাৰ i20 Hyundai i20 স্পৰ্টছ মডেল এখন আপোনাৰ AMT ত আছে অটোমেটিক গিয়াৰ এখন চলিছে আপোনাৰ এপ্ৰক্স 45,000 আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 6,25,000 অন টেবল নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট এখন ক'ব নেক্সট আপোনাৰ Veleno আছে 2023 মডেল Jetta মডেল আপোনাৰ চলিছে একদম এপ্ৰক্স 23,000 গাড়ী একদম নতুন হৈ আছে আপোনাৰ ডিলাৰ ৱাৰেণ্টিত আছে গাড়ী আপোনাৰ এখন গাড়ী যদি আপোনালোকে 2 লাখ মান দিয়ে 2 লাখ বা 2.5 লাখ ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে এখন গাড়ী i20 বহুত ধুনীয়া Veleno বহুত ধুনীয়া কন্ডিশন আছে আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন কিমান দাম ৰাখিছে নে এখনৰ 6,25,000 আহিব ওকে নেক্সট ক'ব আমাক Go Plus এখন Datsun Go Plus এখন আপোনাৰ 2019 ৰ হয় চলিছে এপ্ৰক্স 60,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি অনলি 3,35,000 3,35,000 হয় এখন যদি আপোনাৰ 90,000 ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 7 সিটাৰ ন 7 সিটাৰ হয় 90,000 টকা দি আপোনালোকে 7 সিটাৰ Go Plus ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় এখন আপোনাৰ 2023 ৰ হয় Hyundai আপোনাৰ Venue ডাৰ্ক এডিশন হয় ব্লেকত যদি আপোনালোকে ভাবিছে লম ভাবিছে তেনেহলে আপোনালোকে মুন্না অটোমোবাইলছত পাই যাব ব্লেক কালাৰ Venue SX মডেল হয় চলিছে এপ্ৰক্স 23,000 আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 9,85,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব ন হয় উত্তম দা আৰু গাড়ী আছে হয় আৰু আছে আৰু আপোনাৰ সৰুৰ পৰা ডাঙৰলৈকে পাই যাব আৰু কমাৰ্চিয়েলো পাই যাব আৰু আমাৰ এটা আৰু শ্বৰুম আছে আপোনাৰ মেইন টাউনত তেজপুৰ মেইন টাউনত আপোনাৰ
পল' ফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। অ'কে যদি আপোনালোকে তাত ভিজিটো কৰে তাত গোটেইখিনি পাই যাব, বা সৰু গাড়ী যদি ল'ম ভাবিছে সৰুও পাব, দেন কমাৰ্চিয়েল ল'ম যদি ভাবিছে কমাৰ্চিয়েলো পাই যাব। ঠিক আছে দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো, স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব। আৰু মই মুন্না অট'মোবাইলত অহাৰ কাৰণ হৈছে আপোনাকে ইয়াৰ পৰা যি গাড়ী লয় আপোনাকে বহুত ধুনীয়া আৰু জেনুইন গাড়ী পাব, যিটো দাম কৈছে তাৰ পৰা নেগচিয়েবল হ'ব, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। অসমৰ বাহিৰত আপোনাৰ যেনেকৈ শ্বিলঙত, অৰুণাচলত, ত্ৰিপুৰাত তেনেকৈ ঠাইতো কিছু জেগাত আপোনালোকে ৰিফাইনেন্স কৰাই ল'ব পাৰিব। তেন্তে এইটো আপোনালোকৰ সুখবৰ সদায় সুধি থাকে যে দাদা অসমৰ বাহিৰৰ পৰা ৰিফাইনেন্স হ'ব নাই, তেতিয়া মুন্না অট'মোবাইলত আপোনালোকে কৰাব পাৰিব। তেন্তে আহক, বেছি দেৰি নকৰিব, এইখিনিয়ে ক'বলৈ আছে। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব, যদি ভিডিঅ'টো ভাল হয় লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।